নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই লৈ আহিছোঁ মিছেলেনিয়াছ MCQs যি আহিবলগীয়া অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবেই বহু উপযোগী হ'ব। ভিডিঅ'টো যদি ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে হুইচ কিংডম ডিড সতী সাধিনী বিলং টু? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুতীয়া। সতী সাধিনী চুতীয়া কিংডমৰ পৰা বিলং কৰিছিল। Question number 2. Who organized Mittu Bahini in fighting for India's independence in Assam? Option গিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুষ্পলতা দাস। এওঁ লোকনায়ক অমিয় কুমাৰ দাসৰ ৱাইফ আছিলে। এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3 টো দিছে মূলা গাভৰু কাৰ পত্নী আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰা চেংমুং। কুৱেশ্যন নম্বৰ 4ত সুধিছে 1942 যি অসমত আন্দোলন হৈছিল তাৰ প্ৰথমজন শ্বহীদ কোন আছিল? আৰু আমাৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কনকলতা বৰুৱা। 5 নম্বৰ কুৱেশ্যনত সুধিছে সেৱা সংঘ কোনে অৰ্গেনাইজ কৰিছিল? আমি জানো সেৱা সংঘ অৰ্গেনাইজ কৰিছিল অম্বিকাগিৰি ৰায় চৌধুৰীয়ে, যাক অসম কেশৰী বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 6ত সুধিছে অসমৰ পৰা দাণ্ডী মাৰ্চত কোনে পাৰ্টিচিপেট কৰিছিল? কোনজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল? দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰিছিল অসমৰ পৰা লীলাধৰ বৰুৱাই। কুৱেশ্যন নম্বৰ 7ত সুধিছে 1857 যি বিদ্ৰোহ হৈছিল অসমত সেই বিদ্ৰোহীসকলে কোনজন ব্যক্তিক ৰজা হিচাপে ঘোষণা কৰিছিল? আৰু উত্তৰটো হ'ল কন্দৰ্পেশ্বৰ সিংহক। পিছৰ প্ৰশ্নটোত সুধিছে যে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচীকাঠত ওলমোৱা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিয়লি বৰুৱা। নেক্সট কুৱেশ্যন when was মণিৰাম দেৱান hanged? মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 26 ফেব্ৰুৱাৰী 1858। Question number 10. When did peasant revolt of Lasima take place? লাচিমাত যি বিদ্ৰোহ হৈছিল সেইটো হৈছিল 1894 চনত। নেক্সট কুৱেশ্যন when did the ফুলাগুৰি ধাৱা take place? আৰু ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1861। Question number 12. The Moamoria Rebellion is also known as কি বুলি জনা গৈছিল মোৱামৰীয়া ৰেবেলিয়নক? চেকনি কোবোৱা ৰণ বুলি জনা গৈছিল। কুৱেশ্যন নম্বৰ 13 চাদুলাৰ কোৱালিশ্যন মিনিষ্ট্ৰী কেতিয়া ফৰ্মড হৈছিল সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 এপ্ৰিল 1937। আপোনালোকে যদি ভিডিঅ'বোৰ চাই আছে লগতে যদি ভাল পাইছে ভিডিঅ'বোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। Question number 14. The use of firearms began during the reign of which Ahom ruler? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুং মুং। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 15। ইয়াত আমাক সুধিছে চক্ৰধ্বজ সিংহৰ আহোম নামটো কি আছিলে? অপশ্যনকেইটা দিয়া আছে চুহুংমুং, চুদাংফা, চুখ্ৰুংফা আৰু চুপুংমুং। শুদ্ধ উত্তৰটো হ'ব চুপুংমুং। নেক্সট কুৱেশ্যন which session of Indian National Congress was held at Pandu? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 41st। নেক্সট কুৱেশ্যনটো মই লৈ আহিছোঁ আপোনালোকৰ বাবে। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে কাইণ্ডলি মোক জনাওক যে INCৰ যি পাণ্ডুত ছেশ্যনটো হৈছিলে তাৰ প্ৰেছিডেণ্টজন কোন আছিলে? ঠিক আছে, কমেণ্ট কৰি মোক আপোনালোকে জনাব। তাৰ পিছৰ প্ৰশ্নটো হৈছে where was the first stadium of Assam built? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাটত থকা ষ্টেডিয়ামখন অসমৰ আটাইতকৈ পুৰণি ষ্টেডিয়াম হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো দিয়াই আছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো গোহাঁই কমল আলি কাৰ ৰাজত্ব কালত বনোৱা হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। পিছৰ কুৱেশ্যনটো সুধিছে বৰপাত্ৰ গোহাঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিলে? আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল কনচেং। বৰপাত্ৰ গোহাঁই পদটো সৃষ্টি কৰিছিলে চুহুংমুঙে। পিছৰ কুৱেশ্যনটোত আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধৰ নাম সুধিছে আৰু প্ৰথমখন যুদ্ধ আছিল বেটেল অফ ভাৰালি। এইখিনি কুৱেশ্যনটো দিয়াত অকণমান খেলি মেলি হ'ল, উত্তৰটো আগতেই ওলাই গৈছে বাৰু, একো নাই, নেক্সট টাইমৰ পৰা মই ধ্যান ৰাখিম। নেক্সট কুৱেশ্যন বেটেল অফ ভাৰালি কেতিয়া হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1615। আহোম আৰু মোগলসকলৰ যি যুদ্ধ প্ৰথমবাৰ প্ৰতাপ সিংহৰ দিনৰ পৰাই হৈছিল। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ।
পিছৰ প্ৰশ্নটো সুধিছে লাষ্ট বেটেল শেষৰখন যুদ্ধ কি আছিল আহোম আৰু মোগলৰ ভিতৰত আহোম আৰু মোগলৰ ভিতৰত শেষৰখন যুদ্ধ আছিল ইটাখুলিৰ ৰণ বেটেল অফ ইটাখুলি আৰু এইটো গদাধৰ সিংহৰ দিনত হৈছিলে আপোনালোকে ভিডিঅ'বোৰনো কেনে পাই আছে মোক জনাবচোন দেই নেক্সট কুৱেশ্যনটো লৈছোঁ বেটেল অফ ইটাখুলি কেতিয়া হৈছিল ইটাখুলিৰ ৰণখন হৈছিলে 1682 চনত আজি ইমানতে মোৰ ভিডিঅ'টো অন্ত পেলাইছোঁ কাইলৈ আৰু কেইটামান প্ৰশ্নৰ উত্তৰ আপোনালোকৰ আগলৈ আগবঢ়াম আজিলৈ আহিছোঁ তেন্তে বাই বাই